গাইজ, হাউ আৰ ইউ? আশা কৰোঁ ভালে আছে। তো মই গৈছিলোঁ আজি চিনেমা চাব। তো মই চিনেমা তেনেকৈ নাচাওঁ, বাট আজি মন গ'ল, তো আমি চাবলৈ গ'লোঁ অগ্নিবাণ। তো অগ্নিবাণখন মই চিৰিয়াছলি কৈছোঁ, মই কোনো প্ৰমোশ্যন কৰা নাই, মই একো ধৰণৰ পোৱা নাই, জাষ্ট ৱাও মানে এনেকৈ কৈছোঁ যে এক্টিং স্কিল হওক বা কমেডি হওক, ইম'শ্যন হওক না, মানে অসমীয়া চিনেমা হিচাপে বহুতখিনি ওপৰত লৈ গৈছে, বহুত ওপৰত লৈ গৈছে। তো তুমি মানে আৰু কাহিনীবিলাক মানে তোমাৰ বুজি পায় যে এইটোৰ পিছত এইটো, যদিও মানে মাজে মাজে তোমাৰ খণ্ড কৰি দিয়া আছে কাহিনীবিলাক, বাট ইউ কেন লিংক দ্য টপিক এণ্ড তোমাৰ গোটেই কেৰেক্টাৰবিলাকে ন সিহঁতৰ বেষ্ট দিছে, বেষ্ট। তো মই ভাবোঁ বহু বছৰৰ মূৰত মানে এনেকুৱা এখন অসমীয়া ছবি আমি চাবলৈ পাইছোঁ, যিখন মানে সঁচাকৈ বহুত বেছি ভাল লগা। মানে তোমাৰ 3 ঘণ্টা সময়ত এটা এনেকুৱা টাইম নাই যিটো টাইমত তুমি মানে ব'ৰ ফিল কৰিবা, যে এনেকুৱা লাগিব যে কি চাই আছোঁ, এনেকুৱা একদমেই নহয়। তোমাৰ চিৰিয়াছ মুমেণ্টৰ মাজতো মানে কমেডি আহি যাব, এণ্ড ইম'শ্যন চিনো আছে, অলপমান ইম'শ্যন আছে, বা তোমাৰ যিটো একশ্যন ষ্টাইল ন, একশ্যনটো বহুত ভাল লাগে, কাৰণ আমাৰ অসমীয়া চিনেমাত তেনেকুৱা একশ্যন কৰা আমি আগতে দেখা নাছিলোঁ, বাট এতিয়া দেখি কিনে বহুত ভাল লাগিল। আশা কৰোঁ আৰু আগুৱাই যাওক, আমাৰ চিনেমা জগতখন বহুত আগুৱাই যাব লাগে। তো মই ভাবোঁ সকলোৱে অগ্নিবাণ চোৱাটো মানে চাব লাগে, আৰু বহুত ধুনীয়া চিনেমা হৈছে, যে এখন ভাল চিনেমা হিচাপে মই মানে ৰেটিং দিব গ'লে মই 10/10 দিব বিচাৰোঁ, বিকজ মোৰ বহুত ভাল লাগিছে পাৰ্চনেলি, মই বহুত ভাল পাইছোঁ চিনেমাখন চাই, জাষ্ট ৱাও। আৰু আমি চাব লাগে এনেকুৱা চিনেমা, আৰু এনেকুৱা ভৱিষ্যতে আমি আশা কৰোঁ এনেকুৱা চিনেমা আমি বহুত চাবলৈ পাম। আৰু কাহিনীৰ কথা ক'বলৈ গ'লে মানে তুমি প্ৰেজেণ্ট টাইমত ৰিলেট কৰিব পাৰিবা কিছুমান কাহিনী, যিবিলাকে মানে আমাক চিনেমাখনৰ প্ৰতি ইণ্টাৰেষ্টটো ৰখাত বহুত উদগনি জগাব। আৰু ছেকেণ্ড থিংটো হ'ল যে অলপ সেই আছে, ষ্টৰি লাইনটো মানে ভাল লাগে, এণ্ড ছেকেণ্ড পাৰ্ট মে বি আহিব। ছেকেণ্ড পাৰ্টত আমি বহুত ঝাকাছ কিছুমান বস্তু দেখিবলৈ পাম চাগে, এনেকুৱা লাগিল। আৰু তো সেইখিনি আৰু মই